ট্ৰেডিংটো অসমত নহয় গোটেই বিশ্বতে চলি আছে কিন্তু ট্ৰেডিংৰ নামত আপুনি একো আগপিছ নোচোৱাকৈ এনেকৈ টকা ঢালি দিয়াটো বেয়া হয় আজি ইউথৰ মেক্সিমাম মানুহে ট্ৰেডিং কৰে আৰু ট্ৰেডিংটো কৰিলে নহ'ব তাৰ যিটো বিধিগত যিটো আপোনাৰ ব্যৱস্থাপনা তাৰ ৰুলছ ৰেগুলেশ্যন সকলোখিনি জনাটো দৰকাৰ যদি ট্ৰেডিংটো যদি ইলিগেল হয় তেতিয়া গোটেই ৱৰ্ল্ডতে বেন কৰিব লাগে ৰাজ্যত শেহতীয়াভাৱে চৰ্চাত আছে ট্ৰেডিং আৰু সেই ট্ৰেডিং সম্পৰ্কে বীৰ লাচিত খানৰ এগৰাকী প্ৰতিভাৱান নেতা হিচাপে আপুনি যিহেতু বিভিন্ন সময়ত মাত মাতি আহিছে ট্ৰেডিং সম্পৰ্কে আপুনি কি ক'ব ট্ৰেডিংটোতো আপুনি যদি চাই বৰ্তমান সময়ত অসমত নহয় ভাৰতত নহয় বিশ্বত ট্ৰেডিংটো চলি আছে ট্ৰেডিংটো আপুনি কয় ময়ো কওঁ একচুৱেলি এতিয়া প্ৰায় 90% ইউথ ট্ৰেডিঙৰ লগত জড়িত কিন্তু অসমত হোৱা ঘটনাটো এনেকুৱা ধৰণৰ হ'ল কোনোবাই ট্ৰেডিং নকৰাকৈ কোনোবাই ক'ৰবাত পইচা ইনভেষ্ট কৰিছিলে য'ত পইচা ইনভেষ্ট কৰা তাৰ ৰিটাৰ্ণটো এতিয়ালৈকে পোৱা নাপালে যিটো হ'লে কোনোবাই 10 লাখ লগাইছিলে মাহেকত 7%, 8%, 10% পাব লাগে কিন্তু এই ক্ষেত্ৰত মই বিচাৰোঁতো ইতিমধ্যে আপোনালোকে গম পায় অসম পুলিচ প্ৰশাসনে এই বিষয়ত ইতিমধ্যে ইয়াত জৰীপ চলাই আছে ইনভেষ্টিগেশ্যন চলাই আছে তাৰোপৰি অসম পুলিচ প্ৰশাসনে ইনভেষ্টিগেশ্যন চলোৱাৰ উপৰিও অসম চৰকাৰৰ বিষয়টোৰ ওপৰত মাত মাতিছে আমি বিচাৰোঁ কি যিকেইজন ব্যক্তিয়ে সঁচাকৈ ইলিগেলি এই বিষয়ৰ লগত জড়িত হৈ আছে সেই ব্যক্তিকেইজনে পোহৰলৈ আনিব লাগে আৰু যিসকল ব্যক্তিয়ে টকা ইনভেষ্ট কৰিছিলে সেইসকল ব্যক্তিক আমি সুধিবলগীয়া আছে যে এই বিষয়ৰ ওপৰত আপোনালোকে অলপমান ইনভেষ্টিগেশ্যন চলোৱাটো দৰকাৰ আছিলে যে ট্ৰেডিং আপুনি ইয়াত যে পইচাখিনি লগাইছে সেইখিনি পইচা সঁচাকৈ আপুনি ঘূৰাই পাবনে নাপাব সেইখিনি পইচা আপোনাৰ বিষয়টো কিমান দূৰলৈকে আপোনাৰ বৈধ এই বিষয়টোৰ ওপৰত কোনো আপোনাৰ কি কয় চলা ফুৰা নকৰাকৈ বিষয়ৰ ওপৰত কোনো জ্ঞান অৱগত নোহোৱাকৈ তেওঁলোকে যিটো পইচা ইনভেষ্ট কৰিলে সেইটোত মানে অলপমান চিন্তনীয় বিষয় আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি এতিয়াও এইটো মুহূৰ্তলৈকে বহুকেইজন ব্যক্তি মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে মানে তেওঁক কৰায়ত্ব কৰিবৰ কাৰণে অসম পুলিচ প্ৰশাসন হেৰি হোৱা নাই কি কয় যোগ্য হোৱা নাই আমি বিচাৰিছোঁ কি বীৰ লাচিত অসমৰ তৰফৰ পৰা অসমৰ প্ৰত্যেকজন ৰাইজে যিখিনি উচিত ন্যায় পাব লাগে যিখিনি টকা ঘূৰাই পাব লাগে সেইখিনি টকা সেই ট্ৰেডাৰকেইজনেও অসম পুলিচ প্ৰশাসনৰ যোগেদি হওক বা ন্যায়ৰ যোগেদি হওক অসমৰ যিসকল ব্যক্তি ইনভেষ্ট কৰিছিলে সেই ইনভেষ্ট কৰা ব্যক্তিকেইজনে ঘূৰাই দিয়ক আৰু যিটো আইনীগতভাৱে যিটো শাস্তি দিব লাগে সেই শাস্তিটো তেওঁলোকে এই ব্যক্তিকেইজনে পাব লাগে ট্ৰেডিংটো অসমত নহয় গোটেই বিশ্বতে চলি আছে কিন্তু ট্ৰেডিংৰ নামত আপুনি একো আগপিছ নোচোৱাকৈ এনেকৈ টকা ঢালি দিয়াটো বেয়া হয় কাৰণ ইয়াত টকা লাখ টকা কোটি টকা কোনো টেক্স চেক্সৰ কথা নাথাকে ইয়াত কোনো এইবিলাক কথা গম নোপোৱাকৈ কেৱল মাত্ৰ মানে এটা ইণ্টাৰেষ্টত দিয়ে পইচা নিচিনা সুতত বা সুদত পোৱা পইচা নিচিনাকৈ কোনোবা পইচা ইনভেষ্ট কৰি ৰাখিছে মানে আপুনি ট্ৰেডিঙত এতিয়া মেক্সিমাম মানুহে ট্ৰেডিং কৰে আজি ইউথৰ মেক্সিমাম মানুহে ট্ৰেডিং কৰে আৰু ট্ৰেডিংটো কৰিলে নহ'ব তাৰ যিটো বিধিগত যিটো আপোনাৰ ব্যৱস্থাপনা তাৰ ৰুলছ ৰেগুলেশ্যন সকলোখিনি জনাটো দৰকাৰ কিন্তু নজনা নেমেলাকৈ একো নজনাকৈ ট্ৰেডিঙৰ আপোনাৰ স্পেলিংটো ভালকৈ নজনাকৈ মানুহে যদি টকা ইনভেষ্ট কৰে ত' আগপিছ চাই ল'ব লাগিব মানে আপুনি হকে বিহকে য'তে ত'তে টকা ইনভেষ্ট কৰিছে যদি ট্ৰেডিংটো যদি ইলিগেল হয় তেতিয়া গোটেই ৱৰ্ল্ডতে বেন কৰিব লাগে ত' আমি জনাত অসমৰ বাহিৰে বা অসমত এতিয়া ট্ৰেডিং চলি আছে অসমৰ বাহিৰত বা ভাৰতৰ বাহিৰত বা পৃথিৱীত ট্ৰেডিং চলি আছে যদি এইটো ইলিগেল হয় তেতিয়াহ'লে আপোনাৰ ভাৰত চৰকাৰে বা বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ ওপৰত ব্যৱস্থা কৰক ইয়াক টোটেলি বন্ধ কৰি দিয়ক বেন কৰি দিয়ক